হেল্ল' ফ্ৰেণ্ড, মই নিজে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটা মিনি ব্লগলৈ। আৰু আজিৰ পবিত্ৰ ৰক্ষাবন্ধন সকলো বাই ভনী দাদা ভাইটিলৈ ৰক্ষাবন্ধনৰ বহুত বহুত মৰম আৰু শুভেচ্ছা জনাইছোঁ। আৰু এইফালে যাবলৈ ওলাইছোঁ, আহি পাই গ'লোঁ নগাঁৱৰীয়া মাৰ্চি হস্পিটেল। আমাৰ টিকলাৰ গাটো অকণমান বেয়া আৰু ছাৰক দেখাই যাওঁ বুলি আহিলোঁ। এইফালে চাইচোন বাহিৰৰ পৰিৱেশ, ইমান মানুহ, গাড়ী বহুত বেছি আজি ভিৰ। চাই যাওঁ বাৰু, ভিতৰলৈ সোমাই যাওঁ কিমান মানুহ আছে চাওঁ। আহি পেলাই সোমালোঁ আৰু 16 নাম্বাৰ এটা টিকেট পৰিছে, বহুত বেছি সময় ৰ'ব লাগিব চাগে। বোলে ভিতৰৰ পৰিৱেশটো চাওকচোন, বহুত মানুহ আৰু অন্য ডক্তৰক দেখুৱাবলৈকো মানুহবোৰ ৰখি আছে। আৰু জয়ন্ত হাজৰিকা ছাৰ বুলি ক'লে কিমান ভিৰ হয় আমাৰ নগাঁৱৰ মানুহে নিশ্চয় জানে। ইফালে আহিলোঁ বাবাৰ ওচৰলৈ আৰু বাবাৰ ঘৰৰ আশীৰ্বাদ ল'বলৈ আহিলোঁ, ৰক্ষাবন্ধনৰ ৰাখি পিন্ধাবলৈও আহিলোঁ। যেতিয়াৰ পৰা তেওঁক মানি আহিছোঁ, তেওঁকে ৰাখি পিন্ধাই আহিছোঁ, তেওঁকে সকলো বুলি ভাবি আহিছোঁ। আৰু তেওঁৰ আশীৰ্বাদ আমাৰ পৰিয়ালটোৰ ওপৰত বহুত বেছিয়ে আছে। আৰু এইফালে আপোনালোকৰ কাৰণেও প্ৰাৰ্থনা কৰিলোঁ যাতে আজিৰ পবিত্ৰ দিনটো প্ৰভুৱে সকলোৰে ভালে কুশলে পাৰ কৰে। এইফালে আনিলোঁ চিকেন চাও আৰু দুইটাই খোৱাত লাগি গ'ল, দেখিছেনে? দুইটাই বহি বহি খাবলৈ লৈছে। আৰু ময়ো আহি গা পা ধুই গোসাঁই সেৱা কৰি পেলাই খাবলৈ লৈছোঁ। খাই বৈ এতিয়া সন্ধিয়া ভাত বনাবলৈ হ'ল, প্ৰায় 7:30 বাজিয়ে গ'ল। আৰু আপোনালোকেও এনেকৈয়ে আমাৰ ভিডিঅ'বোৰ চাই থাকিব, মৰম দি থাকিব। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ আহিছোঁ, বাই বাই, গুড নাইট সকলোলৈকে।